পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনি দিম, খোপাতে গুজি দিম বুলি এই বিহু ফাকি আচলতে সকলোৱে পৰিচিত। কাৰণ এতিয়া পুনৰ এবাৰ হেঁপাহৰ ৰঙালী বিহু চমু চাপিছে নঙলাৰ মুখত। আৰু সমান্তৰালভাৱে এটা কথা, জুবিন দা বিহীন এইবাৰ ৰঙালী বিহু কিছু যদিও সেমেকা, কিন্তু তাৰ মাজতে আমি এটা ব্যতিক্ৰমী পৰিৱেশত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু সেই ব্যতিক্ৰমী পৰিৱেশটো অকণমান সতীৰ্থ মেঘে দেখুৱাব। মোৰ পিছফালে এই মুহূৰ্ত দেখিবলৈ পাইছে যে চাৰিওফালে কেৱল মাত্ৰ কপৌ, যিপাহ কপৌক লৈ চেনায়ে হাবাথুৰি খায়। এষাৰি বিহুনাম আছে, মই ইতিমধ্যে প্ৰথমে গাই শুনাইছোঁ যে পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনি দিম, খোপাতে গুজি দিম বুলি। আৰু সেই কপৌ ফুলপাহ বৰ্তমান সময়ত বিচাৰি আচলতে পাবলৈ নাই। কাৰণ গাঁও ভূঞবিলাকতো এতিয়া আধুনিকতাৰ পৰশ পৰিছে। আৰু সেই আধুনিকতাৰ পৰশত এতিয়া কপৌ ফুলপাহ যেন সযতনে ৰখাৰ সময় নাইকিয়া হৈছে অসমীয়াৰ। আৰু তাৰ সমানে কিন্তু তাৰ মাজতো বহু ব্যতিক্ৰমী লোকে তেওঁলোকৰ প্ৰয়াসত এই জাতীয় ফুলপাহক সযতনে ৰাখিছে। সেই জাতীয় ফুলপাহক তেওঁলোকে সংৰক্ষণ কৰিছে। সেয়া লাগিলে ব্যৱসায় ভিত্তিকেই হওক, সেয়া লাগিলে তেওঁৰ নিজৰ দৃষ্টিভংগীৰ ফালৰ পৰা হওক। দাদা, মিঠু গগৈ, নিশ্চয় আপোনাৰ পৰিচয়টো অকণমান আমি আপোনাৰ ওচৰলৈকে পোনে পোনে যাম। আমি গৈ থাকিম, কথা পাতি গৈ থাকিম। কাৰণ পৰিৱেশটোৱে ইমান ধুনীয়া, ৰ'বলৈ মন যোৱা নাই। ইপাহৰ পাছত সিপাহ কপৌ ফুল, বিহুৰ লগতে যিটো আপুনি জড়িত, কাৰণ কপৌ ফুল পাহৰ গুৰুত্ব বুজি পাইছোঁ, প্ৰতিজন অসমীয়া বিহু নাম জানে। পাহাৰ বগাই বগাই অকণমান যদি আৰম্ভ কৰে তেনেকৈ। হয়, বৰ্তমান সময়ছোৱাত গৈ থাকিম। বৰ্তমান সময়ছোৱাত আপোনালোকে পাহাৰ বগাব নালাগে, পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম চেনেহী তোৰে খোপাত। এতিয়া আপোনালোকে বা চেনাইসকলে পাহাৰ বগাব নালাগে। এতিয়া ৰঙাজান, তিতাবৰ, মিঠু গগৈ উদ্যানলৈ বা বাৰীলৈ আহিলে আপোনালোকে হেঁপাহৰ কপৌ ফুলপাহ আপোনালোকৰ নাচনীক বা চেনেহীক দিবৰ কাৰণে ইয়াত অতিকে সুলভ হৈ আছে। আৰু জয়ে জয়তে মই আপোনালোকৰ এই অসম লাইভলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। প্ৰচেষ্টাটো কেনেকুৱা আছিলে? মোৰ সঁচাকৈয়ে মই এজন খেতিয়ক। মই খুব সৰুৰ পৰাই মানে প্ৰকৃতিৰ লগত জড়িত। জন্মৰ পাছৰ পৰাই ঠিক যেতিয়াৰ পৰা মই খেলা ধূলা আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰাই মই খুব গছ-গছনিৰ লগত নিবিড়ভাৱে এটা মোৰ সম্পৰ্ক আছিল। যেতিয়া মোৰ কিছু জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে মই দেখিছোঁ যে অসমৰ যিটো জাতীয় ফুল কপৌ ফুলপাহ, মানে মানুহে বিহু পাৰ্বণত বিচাৰি বিচাৰি আনে, কিন্তু গছৰ সৈতে হাবি বনৰ পৰা গছজোপা লৈ আনি ফুলপাহ কেৱল ব্যৱহাৰ কৰি গছজোপা মানে অনাদৰ কৰি পেলাই দিয়ে। যাৰ ফলত বৰ্তমান সময়ছোৱাত অসমৰ পৰা মানে যিটো অৰ্কিড বা কপৌ ফুল প্ৰায় নোহোৱা হৈ গৈছে বহুতো কাৰণত। প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন, আৰু বহুত ব্যক্তিয়ে কি কৰে, ব্যৱহাৰ কৰাৰ পিছতো অনাদৰ কৰে। তাৰোপৰি কি হয়, বহিৰাজ্যলৈ ইয়াক প্ৰেৰণ কৰে। মানে কিছু ঔষধি গুণাগুণ থকাৰ কাৰণে ইয়াক বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ কাৰণে ইয়াত দুষ্কৃতিকাৰী আমাৰ অসমৰ পৰা হাবি জংঘলৰ পৰা এই অৰ্কিডবিলাক আহৰণ কৰি বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ বাবে আজি এই মৃত্যুমুখত পৰিছে আমাৰ অসমৰ জাতীয় ফুল কপৌ ফুলপাহ। কিমানমান কপৌ ফুল আছে ইয়াত দেখিছোঁ মই? চকু ফুৰা এনেকুৱা লাগিছে যে ফুল দেখিলে আচলতে ছিঙিবলৈ মন নাযায়। তথাপিতো কপৌ ফুলপাহৰ প্ৰতি এটা সুকীয়া এটা বৈশিষ্ট্য আছে কপৌ ফুলৰ, যে সেই ফুলপাহ বিহুৰ দিনাখনে ছিঙি লৈ যায়। চেনায়ে নিজৰ হেঁপাহৰ নাচনীগৰাকীক তেওঁ দিবৰ বাবে গোট ছিঙি লৈ যায়। সেয়া ভবা নাই বাৰু এই মুহূৰ্তত মই। তথাপিতো ফুলপাহ দেখি এবাৰ যেন চুই চাম, এপাহ যেন ছিঙি লৈ যাব বিচাৰোঁ। গতিকে কিমানমান আছে? মই দেখাততো চকুৰে এই মুহূৰ্তত গণি হিচাপ কৰিব নোৱাৰা এটা পৰিৱেশ। আমাৰ এই বাৰীখনত, উদ্যানত প্ৰায় সংখ্যাগতভাৱে যিটো আমাৰ জাতীয় ফুল ৰিংকো ষ্টাইলিছ ৰেটুচা ষ্টেট ফ্লাৱাৰ, সেইটো সংখ্যাগতভাৱে প্ৰায় 9,000 জোপামান আছে। আৰু অন্যান্য প্ৰজাতি হিচাপে আপোনাৰ 340টামান প্ৰজাতি আছে। তাৰ ভিতৰতে আমাৰ যিটো অসমৰ জাতীয় ফুল, সেই জাতীয় ফুলটোহে মই সংৰক্ষণ আৰু সংবৰ্ধনত ব্ৰতী হৈ আছোঁ। মানে এজোপাত যদি আমি 9,000 আছে বুলি কৈছে, 9,000 এজোপাত মই যি দেখিছোঁ এই মুহূৰ্ততো যদি চাওঁ, সতীৰ্থ মেঘ আছে, অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এই কপৌ ফুলপাহ চাওক, আৰু এই হৈছে এজোপা। এজোপা যদি ধৰোঁ, অতি কমেও এজোপা কপৌ ফুলত 2ৰ পৰা 3 পাহ কপৌ ফুল লাগি আছে। অৰ্থাৎ 9 4 গুণ যদি আমি ধৰোঁ, 36,000 কপৌ ফুল আপোনাৰ ঘৰতেই আছে। হয়, 36,000 বৰ্তমান, কিন্তু গোটেই 9,000 বৰ্তমানলৈকে ফুলা নাই। যদিও প্ৰায় 5,000 ফুল সম্পূৰ্ণ এতিয়া ফুলি আছে। 5,000 গছ ফুলি আছে। এতিয়া ধৰক আপোনাৰ ফুল হিচাপে যদি আমি মানে গন্তি কৰিবলৈ হয়, কমেও 10,000 পাহ ইয়াত মিনিমাম আজিৰ তাৰিখত এই মুহূৰ্তত 10,000 পাহ। কিন্তু মোৰ মতে বেছি হ'ব, কাৰণ এইজোপা হেড কপৌ ফুলত, এজোপা কপৌ ফুলত 10 পাহৰ ওপৰত আছে।
মানে আমি মোটামুটি মানে মিনিমাম 10,000 কপৌ ফুল বৰ্তমান এই বাৰীখনত উপলব্ধ হৈ আছে। আৰু এই বাৰীতে নহয়, মোৰ অলপ বাগান আছে, টি গাৰ্ডেন আছে। টি গাৰ্ডেনত যিবিলাক গছ আছে ন, সেই গছবিলাকতো মই কপৌ ফুলবিলাক সংৰক্ষণ কৰি ৰাখিছোঁ। আপুনি খেতি কৰি ভাল পায় বা আপুনি বিভিন্ন ফুল ইয়াত সংৰক্ষণ কৰা দেখিছোঁ, হয়। আপোনাৰ নাৰ্চাৰীখন সংৰক্ষণ, কিন্তু হয়। কপৌ ফুলক লৈ এই চিন্তাটো, পৃথক চিন্তাটো কিয় আহিলে? কপৌ ফুল পহক যে সংৰক্ষণ কৰিব লাগে, কাৰণ বাকীসমূহ গছতকৈ কপৌ ফুল ইয়াত বেছি। হয়, মানে কপৌ ফুলটো কি হ'ল, মই আপোনাক উল্লেখ কৰিছোঁ বা আগৰ যিবিলাক চেনেলবিলাকত উল্লেখ কৰিছোঁ যে কপৌ ফুলটো হৈছে আমাৰ জাতীয় ফুল, ই জাতীয় সম্পদ। মানে গঁড়, হৰিণা, চেগুন গছৰ লগত সমান্তৰালভাৱে ই ডাইচত বহি আছে। কিন্তু আমাৰ কপৌ ফুল পৰা সকলোৱে অনাদৰ কৰে, কিয়নো ই হৈছে আমাৰ জাতীয় কলা, কৃষ্টি, সংস্কৃতিৰ মূল উপাদান। কপৌ ফুল পৰা নহ'লে আমাৰ বিহু আধাৰুৱা হৈ যায়। গতিকে ই হৈছে অসমৰ জাতীয় সম্পদ। এই সম্পদটো কেনেধৰণে সংৰক্ষণ কৰি ৰাখি পিছৰ প্ৰজন্মই যাতে ইয়াক চিনাক্ত কৰিব পাৰে, তেখেতসকলৰ কাৰণে পাবৰ কাৰণে সুলভ হয়, সেই মানসিকতাৰে মই এই কামখিনি অগ্ৰসৰ হৈ আছোঁ। আপোনাৰ ব্যৱসায়িক ভিত্তিত তথাপিতো সুধিছোঁ, এপাহ কপৌ ফুলত এতিয়া বৰ্তমান সময়ত দাম কেনেকুৱা? হয়, মই পোনপটীয়াভাৱে মই এটা কথা আপোনালোকক কওঁ বা শ্ৰোতা দৰ্শকসকলক এটা কথা কওঁ, মই কিন্তু এই কপৌ ফুল যে সংৰক্ষণ কৰিছোঁ, ইয়াত ৰাখিছোঁ, এইটো কিন্তু মোৰ বৃত্তি নহয়, এইটো মোৰ পেচাহে। কিন্তু মোৰ পেচাটো পৰৱৰ্তী টাইমত মানে জনসাধাৰণৰ সমৰ্থনত, তেখেতসকলৰ আশীৰ্বাদত এতিয়া মোৰ যিটো পেচা মানে বৃত্তি আছিল, নিচা আছিল, নিচাটো ক্ৰমান্বয়ে এতিয়া বৃত্তিলৈ ৰূপান্তৰিত হৈছে। এতিয়া মই প্ৰত্যেক পাহ কপৌ ফুলত ইয়াৰ পৰা 50 টকাৰ পৰা 100 টকাৰ ভিতৰত মোৰ ইয়াৰ পৰা বিক্ৰী হয়। আৰু যোৱাবাৰ আপোনালোকে নিশ্চয় গম পাইছে যে যিটো ৱৰ্ল্ড ৰেকৰ্ড বিহু হৈছিলে, তেতিয়া আমাৰ ইয়াৰ পৰা প্ৰায় 5,000 পাহ কপৌ ফুল নিছিল আৰু বেচৰকাৰীভাৱে নিছিল। সৰ্বমুঠ 7,000 পাহমান ইয়াৰ পৰা কপৌ ফুল যোৱাবাৰ ৱৰ্ল্ড ৰেকৰ্ড বিহুৰ কাৰণে আমাৰ ঘৰৰ পৰা যোগান ধৰা হৈছিল। নিশ্চয়কৈ, যেতিয়া নিচাটো পেচা হয়, তাৰ কিন্তু মাদকতাটো সুকীয়া, কাৰণ আপোনাৰ নিচা আছিল, সেই নিচা আজি পেচালৈ ৰূপান্তৰিত হৈছে। গতিকে যিসকলে ভাবে যে বাৰীত থকা কপৌ ফুলপাহক অনাদৰ কৰে বুলি কৈছোঁ, হয়তো বিহু সময়ত কিছু পৰিমাণে তেওঁলোকে ফুলপাহ ছিঙে, বা আজিৰ সেই দিনো নাই যে গছ তলত তেওঁলোক যাব, বিহু মাৰিব, নিজৰ মৰমৰ গৰাকীক ফুলপাহ তুলি দিব, সেই দিনো কিন্তু নাই। গতিকে সেইসকলৰ প্ৰতি কি আহ্বান জনাব, যিসকলে অনাদৰ কৰে, কেতিয়াবা গছতেই থাকে, তেওঁলোকে কিন্তু এইদৰে সংৰক্ষণ নকৰে? মই সদৌ অসমবাসীক এটাই কথা অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰত্যেকেই যদি সম্ভৱ হয়, প্ৰত্যেকেই এজোপা এজোপা কপৌ ফুল সংৰক্ষণ কৰি ঘৰত ৰাখক। কিয়নো আপোনালোকৰ উঠি অহা প্ৰজন্মই বা নাতি নতিনীলে অন্ততঃ কপৌ ফুলপাহ যে এনেকুৱা আছিল, অন্ততঃ জানিবৰ কাৰণে অসমৰ প্ৰত্যেক গৃহে গৃহে যাতে এজোপা কপৌ ফুল সংৰক্ষণ কৰে। আৰু এটা কথা মই আপোনালোকৰ মাধ্যমেদি এটা কথা কৈছোঁ যে অসমৰ হাবি বনবিলাকত বৰ্তমান সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ, বহুতে জনাইছে যে বজাৰ সমাৰবিলাকত যথেষ্ট হাবি জংঘলৰ পৰা মানে ছিঙি ভাঙি আনি বিক্ৰী কৰিছে, তেনেকুৱা দৃশ্য আমি দেখিবলৈ পাইছোঁ। গতিকে তেনেকুৱা দৃশ্য যদি ক'ৰবাত দেখে, তেনেকুৱা বজাৰত যদি কোনোবাই বিক্ৰী কৰে, তেতিয়া আপোনালোকে যাতে হাবি জংঘল পৰা আনি বিক্ৰী নকৰে, তাৰ বাবে আপোনালোকে সজাগ সচেতন হওক। আৰু যদি কোনো লোকে তেনেকৈ হাবি জংঘলৰ পৰা ছিঙি ভাঙি আনি বিক্ৰী কৰিছে, তেতিয়াহ'লে আপোনালোকে মানে ওচৰৰ নিকটতম যিসকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেখেতসকলক আপোনালোকে অৱগত কৰিব। নিশ্চয়। শেষত আপোনাৰ পৰা, ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ, প্ৰশ্ন এইমতে হেৰাই গৈছে, আপোনাৰ ফালৰ পৰা কিবা ক'ব লগা আছে নেকি শেষত? মই অসমবাসী সকলোকে মই ৰঙালী বিহু ওলগ জনালোঁ, আৰু আপোনালোকৰ চেনেললৈও ওলগ জনালোঁ। আৰু অনাগত সময়ছোৱাত অসমৰ সকলো জনসাধাৰণ কুশল মংগলে থাকক। আৰু এইবাৰ বিহুটো আমাৰ জুবিনদাৰ অবিহনে আমি পাতিবলগীয়া হ'ব, তাৰ কাৰণে খুব দুখদায়ক আৰু বেদনাদায়ক। গতিকে জুবিনদাৰ স্বৰ্গতে যি স্থান পাইছে, সেই স্থানতে থাকি তেখেতকো আমি আমাৰ এই প্ৰথম বহাগ বিহুৰ ওলগ যাছিলোঁ জুবিনদাক।